এই পাৰ্টিকুলাৰ ভিডিঅ'টোত আমি APSC CCৰ 2020 পৰা আৰম্ভ কৰি 2020-25 লৈকে টোটেল 4টা এক্সামিনেশ্যন কণ্ডাক্ট হৈছে। চ' তাৰ যিমানখিনি GSৰ PYQ আছে সেইখিনিক আমি ইয়াত এনালাইজ কৰিম। এইটো ওৱান অফ দ্য মোষ্ট বেষ্ট ভিডিঅ' বুলি মই ক'ম APSC CCৰ PYQ এনালাইচিছৰ। এনেকুৱা ধৰণৰ এনালাইচিছ আপুনি ক'তো বিচাৰি নাপায় APSCৰ, ঠিক আছে। গোটেই অসমৰ ভিতৰত আপুনি চাৰ্চ কৰি চাব পাৰে। কিহৰ কাৰণে কৈছোঁ, গোটেই ভিডিঅ'টো যদি আপুনি লাষ্টলৈকে চায় তেতিয়াহ'লে গোটেই কথাখিনি আপোনাৰ পুৰা ক্লিয়াৰ হৈ যাব আৰু আপুনিও কমেণ্ট ছেকশ্যনত লিখি থৈ যাব য়েছ দিছ ইজ দ্য বেষ্ট PYQ এনালাইচিছ ফৰ APSC CC। ফাৰ্ষ্ট অফ অল এইটো আমি এনালাইচিছ যিটো আছে সেইটো আমি এক্সেল শ্বীটৰ মাধ্যমত কৰিম, ঠিক আছে। চ' এই এক্সেল শ্বীটটো মই বনাওঁতে বহুত কষ্ট হৈছে আৰু ইয়াত আপোনালোকে দেখিবলৈ পাইছে ইয়াত যিমানখিনি লাষ্ট 5 বছৰত কুৱেশ্যন সুধিছে APSC CCয়ে গোটেইখিনি আপোনালোকে এই এক্সেল শ্বীটটোতে দেখিবলৈ পাব। তো এই এক্সেল শ্বীটটোত মই কুৱেশ্যনটো ইনক্লুড কৰিছোঁ। কুৱেশ্যনৰ লগে লগে বহুতখিনি কলম বনোৱা আছে, আপোনালোকে দেখিবলৈ পাইছে। মই এটা এটাকৈ আপোনালোকক এক্সপ্লেইন কৰিম। ফাৰ্ষ্ট অফ অল ইয়াত আপোনাৰ চিৰিয়েল নম্বৰ আছে আৰু চিৰিয়েল নম্বৰত স্ক্ৰল কৰি গৈ থাকিলে ইয়াত টোটেল আপোনালোকে 400টা কুৱেশ্যন পাব। 400টা কুৱেশ্যনৰ মিনিং হৈছে যে ইয়াত 4টা মানে CCৰ PYQ আছে আৰু এটা PYQ বা এটা কুৱেশ্যন পেপাৰত যিহেতু 100টা কুৱেশ্যন থাকে তেনেকৈ 4টা কুৱেশ্যন পেপাৰত আপোনাৰ 400 কুৱেশ্যন হৈ গ'ল, ঠিক আছে। ইয়াত আপোনালোকে দেখিবলৈ পাইছে চিম্পলি ইয়েৰ লিখা আছে, ঠিক আছে, কোনটো বছৰত এই পাৰ্টিকুলাৰ কুৱেশ্যনটো সুধিছে, ঠিক আছে। তাৰপিছত আপোনালোকে ইয়াত ছাবজেক্ট দেখিছে, মানে এই কুৱেশ্যনটো কোনটো ছাবজেক্টৰ পৰা সুধিছে। নেক্সট ইয়াত টপিক যিটো কলম আছে, টপিক কলমত মানে এই কুৱেশ্যনটো সেই পাৰ্টিকুলাৰ ছাবজেক্টৰ কোনটো চেপ্টাৰৰ পৰা সুধিছে, ঠিক আছে। চ' সেনেকুৱা ধৰণে চেপ্টাৰৰ নামবোৰ ক্লাছিফাই কৰা আছে। তাৰপিছত কুৱেশ্যনটো আছে, তাৰপিছত আপোনালোকে ইয়াত লেভেল দেখিছে। মানে হোৱাট ডু ইউ মিন বাই লেভেল? লেভেল মানে হৈছে যে এইটো কুৱেশ্যন এজন এভাৰেজ এস্পিৰেণ্টৰ কাৰণে এইটো ইজি হয় নে মিডিয়াম হয় নে টাফ হয়, সেইটোৱে লেভেল, ঠিক আছে। তো এইটো মানে কুৱেশ্যনটোৰ লেভেল কেনেকুৱা ধৰণৰ। তাৰপিছত আপোনাৰ চ'ৰ্চ, মানে এই পাৰ্টিকুলাৰ কুৱেশ্যনটো কোনটো চ'ৰ্চৰ পৰা সুধিছে, মানে এইটো ষ্টেণ্ডাৰ্ড চ'ৰ্চৰ পৰা সুধিছে। ষ্টেণ্ডাৰ্ড চ'ৰ্চত মই গোটেইখিনি আমাৰ ষ্টেণ্ডাৰ্ড বুকছ, NCERT, তাৰপিছত কোচিং মেটেৰিয়েল সেইবোৰ আহি যাব যিখিনি ইজিলি এভেইলেবল হয়, ঠিক আছে। সেইটো ষ্টেণ্ডাৰ্ড চ'ৰ্চ। আৰু এটা চ'ৰ্চ মই ৰাখিছোঁ ৰেণ্ডম চ'ৰ্চ, মানে সেইটো আমি প্ৰিপেয়াৰ্ড কৰিব নোৱাৰোঁ, ঠিক আছে। চ' ষ্টেণ্ডাৰ্ড চ'ৰ্চৰ পৰা আহিছে নে ৰেণ্ডম চ'ৰ্চৰ পৰা আহিছে আমি চাই লওঁ, ঠিক আছে। তাৰপিছত আপোনালোকে দেখিবলৈ পাইছে মষ্ট ইম্পৰ্টেণ্টলি কাৰেণ্ট এফেয়াৰ্ছৰ ইনফ্লুৱেঞ্চ, ঠিক আছে। মানে এই পাৰ্টিকুলাৰ কুৱেশ্যনটোত কাৰেণ্ট এফেয়াৰ্ছৰ ইনফ্লুৱেঞ্চ আছে নে নাই, ঠিক আছে। যদি আছে তেতিয়াহ'লে মই য়েছ বুলি লিখিছোঁ আৰু যদি নাই তেতিয়াহ'লে মই নো বুলি লিখিছোঁ, ঠিক আছে। চ' কথাটো সেনেকুৱা ধৰণৰ, মানে নো মানে হৈছে ষ্টেটিকৰ পৰা ডাইৰেক্টলি আহিছে, কাৰেণ্ট এফেয়াৰ্ছৰ কোনো লেনা দেনা নাই এই পাৰ্টিকুলাৰ কুৱেশ্যনৰ, ঠিক আছে। আৰু লাষ্টলি আমাৰ যিটো APSCয়ে নিজৰ ৱেবছাইটত আনচাৰ কি পাব্লিছ কৰিছে, সেই অফিচিয়েল আনচাৰ কিৰ মতে আনচাৰ কি হয় এই কুৱেশ্যনটোৰ, ঠিক আছে। চ' ওৱান ষ্টপ সলিউশ্যন হিচাপে গোটেইখিনি বস্তু আপোনালোকে এই এক্সেল শ্বীটটোতে পাই যাব। এই এক্সেল শ্বীটটো আপোনালোকে যদি এভেইল কৰিব বিচাৰিছে তেতিয়াহ'লে যিটো ডেছক্ৰিপশ্যন বক্সত নাম্বাৰ দিয়া আছে সেই নাম্বাৰত আপোনালোকে যদি হোৱাটছএপত কণ্টেক্ট কৰে তেতিয়াহ'লে এই এক্সেল শ্বীটটো আপোনালোকে ফ্ৰী অফ কষ্ট পাব, ঠিক আছে। আৰু মই আৰু এটা কথা ক'ম যে এই এক্সেল শ্বীটটো মষ্ট প্ৰবেবলি কাৰোবাৰ লেপটপত বা টেবত নুখুলিব পাৰে। জাষ্ট আপোনালোকে এই ডাটাটো কপি কৰি ল'ব, Ctrl+A মাৰি পিনে কপি কৰিব। ধৰি লওক আপোনালোকৰ কিবা মানে কাৰণে খোলা নাই, ঠিক আছে, এই এক্সেল শ্বীটটো, তেতিয়াহ'লে আপোনালোকে ধৰি লওক মই নতুন এটা এক্সেল শ্বীট লৈ লৈছোঁ, Ctrl+L মাৰি পিনে নতুন এক্সেল শ্বীট এটা ল'লোঁ। তাৰপিছত আপোনালোকে Ctrl+V মাৰি দিব, ইয়াত আপোনাৰ ডাটাটো আহি গ'ল। তাৰপিছত আপোনালোকে কাম কৰিব পাৰিব। কি কাম কৰিব লাগিব মই একজেক্টলি আপোনালোকক দেখুৱাম আৰু এই নতুন এক্সেল শ্বীটটো দেখুৱাই দিম। চাওক ইয়াত এইটো নতুন এক্সেল শ্বীট হৈছে, ইয়াতে মই নামটো দেখিছে বুক নম্বৰ 3 লিখা আছে, ঠিক আছে। চ' এইটোতো আপোনালোকৰ মানে ডাটাটো পুট কৰা হ'ল, এইটো মই কষ্ট কৰি পিনে পুট কৰি দিলোঁ, ঠিক আছে। কথাটো কি, এইটোৰ কামটো কি, মানে কামটো হৈছে চাওক ইয়াত আপোনালোকে ধৰি লওক এটা ছাবজেক্ট প্ৰিপেয়াৰ কৰিব বুলি ভাবিছে, ঠিক আছে। ছাবজেক্ট প্ৰিপেয়াৰ কৰাৰ আগতে আপোনালোকে যদি PYQটো চাই লয় তেতিয়াহ'লে ভাল হ'ব অবভিয়াছলি, ঠিক আছে। ফৰ এক্সাম্পল পলিটি প্ৰিপেয়াৰ কৰিব বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে ভাবিছে যে নহয় প্ৰথম মই পলিটিত কি APSCয়ে লাষ্ট 4 বছৰত PYQ সুধিছে সেইখিনি মই চাম। তেতিয়াহ'লে ছাবজেক্টত এনেকৈ ধৰণে ক্লিক কৰিলে, ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে দেখিবলৈ পাইছে ৰাইট ছাইডত মানে টপৰ ফালে আপোনালোকে ফাইণ্ড এণ্ড চিলেক্টৰ ছাইডত আপোনালোকে দেখিবলৈ পাইছে ফিল্টাৰ, ঠিক আছে। ইয়াত ফিল্টাৰত ক্লিক কৰিলে, ঠিক আছে। ফিল্টাৰটো মই ইয়াতো থৈ দিছোঁ, মানে ইজি হোৱাৰ কাৰণে ওপৰত থ'ব পাৰে, ঠিক আছে। চ' ফিল্টাৰত আপোনালোকে এই ফিল্টাৰটো ক্লিক কৰাৰ লগে লগে আপোনাৰ এনেকুৱা ধৰণৰ ড্ৰপ ডাউন মেনু এটা খুলিব, ঠিক আছে। ত' ছাবজেক্টত গৈ পিনে আপুনি ড্ৰপ ডাউন মেনুটোত ক্লিক কৰি, ঠিক আছে, আপোনালোকে দেখিবলৈ পাইছে প্ৰত্যেকটো ছাবজেক্ট ইয়াত লিষ্ট ডাউন কৰা আছে, ঠিক আছে। চ' আপোনালোকে জাষ্ট কি কৰিব যে পলিটি বুলি চাৰ্চ কৰিব, ঠিক আছে। পলিটি, যিহেতু পলিটি আমি চাৰ্চ মানে প্ৰিপেয়াৰ কৰিম বুলি ভাবিছোঁ, এক্সাম্পল লৈছোঁ আমি, ঠিক আছে। তো তাৰপিছত আমি কি কৰিলোঁ, চিলেক্ট অলটো আঁতৰাই দিলোঁ, ঠিক আছে। চিলেক্ট অল ছেকশ্যন আঁতৰাই পিনে কেৱল মাত্ৰ পলিটিত ক্লিক কৰিলোঁ, তাৰপিছত অ'কে কৰি দিলোঁ। অ'কে কৰাৰ লগে লগে কি হ'ল, লাষ্ট যিমানখিনি
5 বছৰত 4টা কুৱেশ্যন পেপাৰ আছে। তো তাত যিমানখিনি পলিটি ৰিলেটেড কুৱেশ্যন আছে এই কুৱেশ্যনখিনি একেলগে ওৱান ক্লিকতে আপোনালোকৰ ওচৰত আহি গ'ল, ঠিক আছে। তো ইয়াত আপোনালোকে ধুনীয়াকৈ ইয়াৰ পৰা আপোনালোকে 1 নম্বৰ কথা এনালাইজ কৰিব পাৰে যে কেনেকুৱা ধৰণৰ কেনেকুৱা ডেপ্থৰ কুৱেশ্যন সুধিছে, কি কুৱেশ্যন সুধিছে, পেজ টু পেজ পঢ়াৰ দৰকাৰ আছে নে নাই, ঠিক আছে। এই গোটেইখিনি বস্তু আপোনালোকে এই শ্বিটটোৰ পৰা গম পাব। বাট দিছ ইজ নট দ্য এণ্ড, মই আপোনালোকক এই এনালাইচিছ ছেকশ্যনটোত গৈ পিনে মেইন খেলটো খেলিম আমি, ঠিক আছে। চ' এনেকুৱা ধৰণে আপুনি প্ৰত্যেকটা ছাবজেক্টতে এনেকুৱা ধৰণৰ ফিল্টাৰ লগাই লগাই চাব পাৰিব। আকৌ আপুনি চাব পাৰিব যে পলিটিৰ মানে কোনখিনি মানে টপিকৰ পৰা বা কোনখিনি চেপ্টাৰৰ পৰা কুৱেশ্যন সুধিছে। তো এইটো আপোনাৰ কাম হয়, এনেকৈ ফিল্টাৰ লগাই লগাই আপোনালোকে কামখিনি কৰি পিনে চাব পাৰিব। ফৰ এক্সাম্পল পলিটিৰ কেৱল মাত্ৰ আপোনালোকে ইজি কুৱেশ্যন চাব বিচাৰিছে, তো ইয়াতো সেইটোও কৰিব পাৰিব। লেভেলত গৈ পিনে কেৱল মাত্ৰ ইজি ক্লিক কৰি দিব, ঠিক আছে, ইজি আহি গ'ল, ঠিক আছে। অ'কে, তো এনেকুৱা ধৰণে চাব বিচাৰিছে পলিটিৰ ইজি কুৱেশ্যন এইখিনি আছিলে, ঠিক আছে। তাৰপিছত আপোনালোকে ধৰি লওক ফৰ এক্সাম্পল পলিটিত কোনখিনি কুৱেশ্যন একেবাৰে ৰেণ্ডম চ'ৰ্চৰ পৰা আহিছে সেইটো চিলেক্ট কৰিলে, ৰেণ্ডমত ক্লিক কৰিলে ৰেণ্ডম হৈ যাব, ঠিক আছে। এইটো ট্ৰাই পিনে ৰেণ্ডমত ক্লিক কৰিছোঁ, কেৱল এইবোৰ ৰেণ্ডম কুৱেশ্যন হয়, এইবোৰ মানে পটকৈ ক'ৰবাৰ পৰা সুধিছে, ঠিক আছে। চ' এনেকুৱা ধৰণে আপোনালোকে বিভিন্ন ধৰণৰ এনালাইচিছ এই ফিল্টাৰ অপশ্যন লগাই পিনে কৰিব পাৰে। 1 নম্বৰ এনালাইচিছ, এইটো এটা চিম্পল কথা, এইটো আপোনালোকে গম পাব পাৰিব, ঠিক আছে। আৰু বাকী কাৰেণ্ট এফেয়াৰ কোনটো পলিটিৰ ফৰ এক্সাম্পল কুৱেশ্যনত কাৰেণ্ট এফেয়াৰ্ছৰ ইনফ্লুৱেঞ্চ আছে নাই, ইয়াত ড্ৰপ ডাউন মেনুত ক্লিক কৰি পিনে য়েছ নো আপোনালোকে চাব পাৰে, ঠিক আছে। অ'কে, চ' এইটোতো হৈ গ'ল। এতিয়া মেইন খেলটো আমি ইয়াত দেখুৱাম, ঠিক আছে। মষ্ট প্ৰবেবলি এই পাৰ্টিকুলাৰ যিটো এক্সেল শ্বীট আছে সেই যিসকলে মোৰ পুৰণা ভিডিঅ' চাই তাহাঁতিতো অলৰেডি জানে, বাট ইয়াত কিছুমান নতুন কথাও মই এড কৰিছোঁ, সেইখিনিও আপোনালোকে গম পাব। ডেটছ ৱাই আপোনালোকে যিসকল চোৱা মানুহো আকৌ এবাৰ চালে ভালেই হ'ব আপোনালোকৰ, ঠিক আছে। এইটো চাওক, এইটো এটা এনালাইজ টেব, ঠিক আছে। এই টেবটো ফৰ এক্সাম্পল আপোনাৰ তাত নাহিব পাৰে, কেনেকৈ আনিব? এতিয়া ফৰ এক্সাম্পল মই নতুনকৈ আপোনালোকৰ কাৰণে এটা এক্সেল শ্বীট বনাই পিনে দেখাইছোঁ। কাৰোবাৰ যদি কাম নকৰে ডাটা কপি কৰিলোঁ, ইয়াত ধুনীয়াকৈ কপি কৰিলোঁ, জাষ্ট ডাটাটো কপি কৰিলোঁ। কপি কৰাৰ পিছত আপোনালোকৰ ফৰ এক্সাম্পল এইটো এক্সেল শ্বীটটো কাম কৰিলেতো ঠিকে আছে, কিবা কাৰণে কাম যদি নকৰে তেতিয়াহ'লে এনেকুৱা ধৰণে ডাটাটো আপুনি কপি কৰি ল'লে। কপি কৰাৰ পিছত আপোনালোকে কি কৰিলে, যে ইয়াত ক্লিক কৰিলে, ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে গ'ল ইনচাৰ্টত, ঠিক আছে। ইনচাৰ্টত যোৱাৰ পিছত ইয়াত দেখি পাইছে পাইভট টেবুল, ঠিক আছে। তো এই পাইভট টেবুলত আপোনালোকে ক্লিক কৰিলে, ঠিক আছে। প্ৰাইভেট টেবুলত ক্লিক কৰাৰ লগে লগে আপোনালোকক চিলেকশ্যন কৰাৰ কাৰণে ক'ব। এইটো অট'মেটিকেলি চিলেক্ট হৈ গৈছে, বাট দেন অলছ আপোনালোক অট'মেটিকেলি চিলেক্ট নকৰাকৈ আপোনালোকে কি কৰিব, নিজে চিলেক্ট কৰি ল'ব, ঠিক আছে। এইটো চিৰিয়েল নম্বৰত ৰাখিব, একেবাৰে তলত আহি যাব একদম পুৰা 400 নম্বৰৰ কুৱেশ্যনত, ঠিক আছে। 400 নম্বৰৰ কুৱেশ্যন আহি পিনে একেবাৰে লাষ্টৰ কলমটোত চিলেক্ট কৰি ল'ব। এতিয়া চাওক, এইটো 399 আৰু 400, ঠিক আছে। তো এইটো চাওক, ইয়াত মই একদম গোটেই ডাটাটো চিলেক্ট কৰি ল'লোঁ, ঠিক আছে। গোটেই ডাটাটো ইয়াত চিলেক্ট হৈ গ'ল। তাৰপিছত আপোনালোকে ইয়াত অ'কে কৰি দিব, ঠিক আছে। অ'কে কৰাৰ লগে লগে ইয়াত দেখি পাইছে এনেকুৱা ধৰণৰে মই ছেম টু ছেম ইয়াত মই জাষ্ট নামটো ইয়াত লিখি লৈছোঁ যে এনালাইচিছ বুলি, ইয়াতে এনালাইচিছ বুলি লিখি লৈছোঁ মই, জাষ্ট এইটোৱে কথা, ঠিক আছে। বাকী চব ছেম, ঠিক আছে। অ'কে, এইটো কুৱেশ্যন পেপাৰ হৈ গ'ল, এইটো এনালাইচিছ হৈ গ'ল। অ'কে, এইটো এনালাইচিছ, এইটো কুৱেশ্যন PYQ হ'ব, ঠিক আছে। তো PYQ, এইটো এনালাইচিছ উল্টা হৈ গ'ল মানে ইয়াত, একো নাই, ঠিক আছে। তো তাৰপিছত আপোনালোকে এনালাইচিছটো কৰিব পাৰিব, মই যেনেকুৱা ধৰণে দেখুৱাম এতিয়া এনালাইচিছটো সেনেকুৱা ধৰণে, ঠিক আছে। মই জাষ্ট আপোনালোকক দেখুৱালোঁ, যিসকলে এক্সেল শ্বীটটো অপাৰেট কৰিব নাজানে মই তাহাঁতক দেখুৱালোঁ, ঠিক আছে। তো আমাৰ এই এক্সেল শ্বীটটোত PYQটো এনেকুৱা ধৰণে আছে, ইয়াত PYQ আছে, এইটো শ্বীটত আমাৰ এনালাইচিছটো কৰিব পাৰিম। ফাৰ্ষ্ট অফ অল আমি কি এনালাইচিছ কৰিম, যে APSCয়ে লাষ্ট 4 বছৰত বা আপুনি ক'ব পাৰে 5 বছৰত কিমানখিনি কুৱেশ্যন কোনটো ছাবজেক্টৰ পৰা সুধিছে, ঠিক আছে। চ' তাৰ কাৰণে আমি কি কৰিব লাগিব, প্ৰথম চিৰিয়েল নম্বৰটো ক্লিক কৰি ল'ব লাগিব, ঠিক আছে। তাৰপিছত আমি ছাবজেক্টটো ক্লিক কৰি ল'ব লাগিব, যাতে ছাবজেক্টটো গম পাওঁ কোনটো ছাবজেক্টৰ পৰা কি কুৱেশ্যন সুধিছে। ইয়াত নাম্বাৰটো হোৱা নাই, ইয়াত চাম হৈ গৈছে, ঠিক আছে। মানে চিৰিয়েল নাম্বাৰৰ চাম কৰি লৈছে, ঠিক আছে। তো ইয়াত আমি ভেলু ছেকশ্যনত গৈ পিনে আমি যিটো ভেলুৰ মানে ছেটিংটো আছে সেইটো চেঞ্জ কৰি পিনে কাউণ্ট কৰাই দিম, ঠিক আছে। ইয়াত কাউণ্ট কৰাৰ লগে লগে হৈ যাব। চক 400টা কুৱেশ্যন কোনটো ছাবজেক্টৰ পৰা কি কুৱেশ্যন সুধিছে, কোনটো ছাবজেক্টৰ পৰা কিমান কুৱেশ্যন সুধিছে, এইটো আমি গম পাব পাৰোঁ, ঠিক আছে। এইটো ডাটাক আৰু কম্প্ৰিহেণ্ড কৰাৰ কাৰণে, ইজি হোৱাৰ কাৰণে আমি কি কৰিম, ইয়াত এইটো কলমত ক্লিক কৰি পিনে আমি ৰাইট ক্লিক কৰি পিনে শ্বৰ্ট কৰি পিনে লাৰ্জেষ্ট টু স্মলেষ্ট কৰি ল'ম, ঠিক আছে। চ' লাৰ্জেষ্ট টু স্মলেষ্ট কৰাৰ লগে লগে কি হৈ গৈছে, যে আমি গম পাই গৈছোঁ যে আটাইতকৈ বেছি কুৱেশ্যন ক'ৰ পৰা সুধিছে, কোনটো ছাবজেক্টৰ পৰা আটাইতকৈ বেছি APSCয়ে কুৱেশ্যন সুধিছে। ফৰ এক্সাম্পল পলিটিৰ পৰা মানে সুধিছে 51টা কুৱেশ্যন লাষ্ট আপোনাৰ 4 বছৰত। তাৰপিছত আছাম হিষ্ট্ৰী, দেন ইকনমি, দেন জিঅ'গ্ৰাফী, দেন আমাৰ ছায়েন্স এণ্ড টেকনলজি, দেন আছাম GK, এনভাইৰনমেণ্ট, জেনেৰেল নলেজ, এনেকুৱা ধৰণৰ আপোনাৰ এটা ছাবজেক্টৰ লিষ্ট পাইছে। মানে কথাটো হৈছে যে আপোনালোকে যেতিয়া প্ৰিপেৰেশ্যন কৰিব তেতিয়াহ'লে পলিটি ছেকশ্যনক গুৰুত্ব বেছিকৈ দিব, তাৰপিছত আছামৰ হিষ্ট্ৰীক গুৰুত্ব দিব, ইকনমিক গুৰুত্ব দিব, তাৰপিছত জিঅ'গ্ৰাফিক গুৰুত্ব দিব, ছায়েন্স এণ্ড টেকক গুৰুত্ব দিব, একৰ্ডিংলি আপুনি গুৰুত্ব দিব।
কিন্তু আপোনালোকৰ কি হয় প্ৰবলেমটো দেখিবলৈ পাওঁ এনচিয়েন্ট হিষ্ট্ৰী মিডিয়েবল হিষ্ট্ৰী এইবোৰ পঢ়ি থাকে ঠিক আছে সো প্ৰথমে এইবোৰ সাবজেক্ট কমপ্লিট কৰক বিকজ APSC লাষ্ট ইয়াৰত এনেকুৱা ধৰণৰ কোৱেশ্চনছ এই পলিটি আসাম হিষ্ট্ৰীৰো মিডিয়েবল যিটো আসাম হিষ্ট্ৰী আছে যাৰ পৰা বেছিকৈ কোৱেশ্চন সুধিছে ইকনমিৰ পৰা কোৱেশ্চন সুধিছে জিঅগ্ৰাফিৰ পৰা কোৱেশ্চন সুধিছে সেইখিনিৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়ক তাৰপিছত যদি সময় বাছে তেতিয়াহ'লে নো ডাউট আপোনালোকে এনচিয়েন্ট হিষ্ট্ৰী পঢ়িব আৰু মিডিয়েবল হিষ্ট্ৰীও পঢ়িব ঠিক আছে বাট এইখিনি সাবজেক্ট কমপ্লিট নকৰাকৈ যদি আপোনালোকে এই পুৰণা মানে একদম তলৰ সাবজেক্টবোৰ কৰি থাকে তেতিয়াহ'লে প্ৰব্লেমে হ'ব আপোনাৰ ৰাইট তো সেইটোতো প্ৰপাৰ ষ্ট্ৰেটেজি নহয় ঠিক আছে তো সেইটো কাৰণে মই কৈছো যে এইটো এনালাইচিছৰ পৰা আপোনালোকে বহুতখিনি ইনসাইটস পাব মানে গৰু গাধাৰ আগতে বহি পিনে লাভ নাই আপুনি স্মাৰ্টলি পঢ়িব লাগিব টপাৰসকলে স্মাৰ্টলিয়ে পঢ়ে তাৰপিছত চাওক আৰু আমি স্মাৰ্ট কেনেকুৱা হ'ব পাৰো টপিকটোকেও এড কৰি দিম এতিয়া টপিকটো এড কৰাৰ লগে লগে আমি গম পাই যাম যে পলিটিৰ কোনটো চেপ্টাৰৰ পৰা আটাইতকৈ বেছি কুৱেশ্যনো দিছে ইয়াত দেখিবলৈ পাইছে এক্টৰ পৰা কিমানটা কুৱেশ্যন সুধিছে এমেণ্ডমেণ্টৰ পৰা কিমানটা কুৱেশ্যন সুধিছে চিটিজেনশ্বিপ চেপ্টাৰৰ পৰা কি কুৱেশ্যন সুধিছে কনষ্টিটিউচনৰ আৰ্টিকেলৰ পৰা কি কুৱেশ্যন সুধিছে চ' ইয়াতো আপোনালোকৰ দেখি পাইছে যে মানে ডাটাটো কম্প্ৰিহেণ্ড ইজি কৰাৰ কাৰণে কম্প্ৰিহেণ্ড কৰিবৰ কাৰণে ইজি কৰাৰ কাৰণে শৰ্ট আকৌ লাৰ্জেষ্ট টু স্মলেষ্ট কৰি লওঁ ঠিক দেখি পাইছে আপোনালোকে ফাণ্ডামেণ্টেল ৰাইট নামৰ চেপ্টাৰৰ পৰা APSC CC আটাইতকৈ বেছি কুৱেশ্যন সুধিছে পলিটিত ঠিক আছে তো আল্টিমেটলি এইটো চেপ্টাৰত বেছিকৈ গুৰুত্ব দিম পেজ টু পেজ পঢ়াৰ কোনো দৰকাৰ নাই ৰাইট তাৰপিছত জুডিচিয়াৰী চেপ্টাৰটোৰ পৰা পাৰ্লিয়ামেণ্ট চেপ্টাৰটোৰ পৰা এক্টবোৰৰ পৰা ঠিক আছে নেশ্যনেল অৰ্গেনাইজেশ্যনবোৰৰ পৰা ইনষ্টিটিউশ্যনবোৰৰ পৰা আটাইতকৈ বেছি কুৱেশ্যন সুধিছে পলিটিত ঠিক আছে তো পলিটি আটাইতকৈ বেছি কুৱেশ্যন সুধিছে পলিটিৰো এইখিনি চেপ্টাৰৰ পৰা বেছিকৈ কুৱেশ্যন সুধিছে তো আটাইতকৈ ইম্পৰ্টেণ্ট টপিক আমি যদি কওঁ যে ইম্পৰ্টেণ্ট আপোনালোকে বিচাৰি ফুৰে যে ইম্পৰ্টেণ্ট টপিক কি হয় ইম্পৰ্টেণ্ট টপিক আমাক দিয়ক ঠিক আছে তো এইটোৱেইটো ইম্পৰ্টেণ্ট টপিক ঠিক আছে এইবোৰৰ পৰাই আপোনালোকে ইম্পৰ্টেণ্ট টপিকবোৰ বাছি ল'ব পাৰে ঠিক আছে আৰু কি লাগে আপোনালোকে নিজে ভাবক মানে আসাম হিষ্ট্ৰী যিটো আছে আসাম হিষ্ট্ৰীৰ হোম ডাইনেষ্টিৰ পৰা 14টা কুৱেশ্যন সুধিছে টোটেল ঠিক আছে তাৰপিছত আপোনালোকে মডাৰ্ণ আসামৰ পৰা ইমানটা কুৱেশ্যন দিছে দেখিবলৈ পাইছে প্ৰত্যেকটা আপোনালোকে সাবজেক্টৰে এনেকুৱা ধৰণৰ টপিক ৱাইজ এনালাইচিছ কৰিব মই সেইটো কাৰণে কৈছো যে আপোনালোকে ক'তো বিচাৰি নাপায় এনেকুৱা ধৰণৰ এনালাইচিছ মই পুৰা ডাটাৰ বেচিছত কৈছো দিছ ইজ দ্য ডাটা একচুৱেল ডাটা ঠিক আছে সো দেখি পাইছে আৰু চাওঁ এতিয়া চাম যে কোনটো ইয়াৰত কিবা মানে কিমান কুৱেশ্যন সুধিছে কি কুৱেশ্যন সুধিছে চাম ইয়াৰটো জাষ্ট ক্লিক কৰি দিম ঠিক আছে ইয়াৰটো চাওক ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে এই ইয়াৰৰ যিটো সেকশন আছে সেইটো চেঞ্জ কৰিব লাগিব সাম অফ ইয়াৰ হৈ আছে এটা টানি আনি পিনে ড্ৰেগ কৰি পিনে কলমত দি দিব ঠিক আছে ইয়াত চাওক ক্লাসিফাই হৈ গৈছে সো পলিটি 2020 13টা কুৱেশ্যন সুধিছে 2022 আমাৰ 15টা কুৱেশ্যন সুধিছে 2023 11টা আৰু 2024 লাষ্ট যিটো এক্সামিনেশ্যন হৈছিলে সেইটোত আপোনাৰ 12টা কুৱেশ্যন সুধিছে টোটাল 51টা হেনেকে হৈছে ঠিক আছে সো এনেকুৱা ধৰণে আপোনালোকে গম পাব পাৰে ইনফেক্ট এইটো ক্লিক কৰি দিলে এক্সপান্ড কৰিলে মানে ডবল ক্লিক কৰিলে মানে আপোনালোকে গম পাব যে ফাণ্ডামেণ্টেল ৰাইটৰ চেপ্টাৰৰ পৰা অলমোষ্ট সুধি আছে জুডিচিয়াৰী চেপ্টাৰৰ পৰা প্ৰত্যেক 4 বছৰত এটা কুৱেশ্যন সুধিছে মানে বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে এনেকুৱা ধৰণে প্ৰত্যেকটা সাবজেক্টৰে আপোনালোকে এনালাইসিস কৰিব পাৰিব ঠিক আছে আৰু দিস ইজ দা মাষ্টাৰ মানে কি ডকুমেন্ট ঠিক আছে মাষ্টাৰ ডকুমেন্ট হয় এইটো ৰাইট এইটো আপুনি পাই গলে বাস হৈ গল আৰু আপোনাৰ কাম ঠিক আছে যেটো আপোনালোকে হেতুৰ কাৰণে ইউটিউবত এইবোৰ বস্তু নিদিয়ে ঠিক আছে কাৰণ সব মই আপোনালোকক হেল্প কৰাৰ কাৰণে মই মানে কুছবি মানে কৰিব পাৰো ঠিক আছে নো ডাউট এনেকুৱা ধৰণৰ কোনো কথা নহয় আপুনি নিজে ভাবিব পাৰে যদি মই ফ্ৰীতে এনেকুৱা ধৰণৰ প্ৰিমিয়াম টাইপৰ কন্টেন্ট প্ৰভাইড কৰি আছো তেতিয়াহলে মোৰ পেইড ক্লাছবোৰত কেনেকুৱা ধৰণৰ কন্টেন্ট প্ৰভাইড কৰিম ঠিক আছে সো আপোনালোকে জয়েন কৰিব পাৰে ঠিক আছে আৰু মানে যিসকল ষ্টুডেণ্টে জয়েন কৰিছে তাহাঁতে নো ডাউট বেনিফিট হৈছে ঠিক আছে মই মানে পেজ টু পেজ পঢ়াই গৈ নাথাকো এগালমান কন্টেন্ট আপোনালোকক দি নিদিও ঠিক আছে আপোনালোকে মানে আমাৰ বহুত পুৰণা ভিডিঅ আছে তাৰ পৰাও আপোনালোকে চাব পাৰে মই সেইখিনি কথা নিজৰ কথা নিজে কৈ নাথাকো আপোনালোকে নিজে ক'ব কমেন্ট সেকশনত সঁচা নে মিছা ঠিক আছে বাট আপোনালোকে দেখি পাইছে যে কেনেকুৱা ধৰণে আমি এনালাইসিস কৰি পিনে কথাবোৰক উলাই লৈছো ঠিক আছে সো এইটো হৈ গল তাৰপিছত আমি নেক্সট আমি কি চাব পাৰো নেক্সট আমি চাব পাৰো যে মানে লেভেল কি হয় ঠিক আছে আমাৰ কোৱেশ্চনৰ লেভেল কি হয় ঠিক আছে তো এইবোৰ মই টপিক এইবোৰ ইয়াৰ উঠাই দিম তেতিয়াহলে লেভেলটো ধুনীয়াকৈ ক্লিন মেনাৰত চাব পাৰিম ঠিক আছে তো আমি চাম এইটো চাওক ইজি মিডিয়াম টাইপ ইনফেক্ট আপুনি কি কৰিব পাৰে জানেনে এইটো এক্সেল চিটৰ মজা কথা যে আপোনালোকে ইটোৰ পৰা মানে চাৰ্ট যিটো আছে চাৰ্টটো বনাই ল'ব পাৰে এতিয়া চাওক ইনচাৰ্ট সেকশনত গলো ৰিকমেন্ডেড চাৰ্টত ক্লিক কৰিলো ঠিক আছে তো ইয়াত কলম চাৰ্টত কৰিলো ঠিক আছে এইটো আমি চাৰ্ট বনাই লম ঠিক আছে সো এইটো চাওক চাৰ্ট বনি গল মানে মিডিয়াম কোৱেশ্চন আটাইতকৈ বেছি সুধিছে ঠিক আছে তাৰপিছত টাফ কোৱেশ্চনো সুধিছে টাফ 98টা কোৱেশ্চন মিডিয়াম কোৱেশ্চন মানে ইজি টু মিডিয়াম আমি কৰি ললে মানে আৰামছে হৈ যাব ঠিক আছে তো এনেকুৱা ধৰণে আমি কৰিব পাৰো তাৰপিছত আমি সোৰ্সেও চাম সোৰ্স ঠিক আছে ইয়াত দেখিবলৈ পাইছে ৰেন্ডম সোৰ্সৰ পৰা কিমান কোৱেশ্চন সুধিছে ষ্টেণ্ডাৰ্ড সোৰ্সৰ পৰা কিমান কোৱেশ্চন সুধিছে আটাইতকৈ বেছি ষ্টেণ্ডাৰ্ড সোৰ্সৰ পৰা সুধিছে তাৰ মিনিং এইটোৱে যে আমি ধৰি লওক কিবা এটা কোৱেশ্চন দেখি পালো ৰেন্ডম সোৰ্সৰ পৰা সুধিছে সেই বুলি আমি ষ্টেণ্ডাৰ্ড বুকছবোৰ এৰি দিব নালাগে মানে ঠিক আছে আচ্ছা এতিয়া চাওঁ কাৰেণ্ট এফেয়াৰ্ছৰ ইনফ্লুৱেঞ্চ কিমান আছে সো বেছিভাগতে কাৰেণ্ট এফেয়াৰ্ছৰ
ইনফ্লুৱেঞ্চ নাই, হাৱা বনি আছে কাৰেণ্ট এফেয়াৰ্ছৰ। মই জাষ্ট আপুনি যদি ভাবে যে ভুল কথা কোৱা হৈছে, চাওক ইয়াত মই য'ত কাৰেণ্ট এফেয়াৰ্ছৰ ইনফ্লুৱেঞ্চ নাই নো বুলি লিখিছোঁ, য'ত আছে য়েছ বুলিও লিখিছোঁ, ঠিক আছে। চ' আপোনালোকে এই এক্সেল চিটটো নিজে ভেৰিফাই কৰিব পাৰে, ঠিক আছে, আপোনালোকৰ ইচ্ছা, ঠিক আছে। বাট আপোনালোকে ইয়াত যিটো ডাটাই কৈ আছে মই সেইটোৱে আপোনালোকক দেখুৱাইছোঁ। কাৰেণ্ট এফেয়াৰ্ছৰ ৱেইটেজ যিমান আমি হাৱা বনাই ৰাখোঁ, ঠিক আছে, সেইটো ইমান নাই। ষ্টেটিক ইজ দ্য কিং। ন' ডাউট এই বছৰ কাৰেণ্ট এফেয়াৰ্ছৰ ৱেইটেজ বাঢ়িব পাৰে, বাট কথাটো হৈছে যে মানে লাষ্ট ইয়াৰত কাৰেণ্ট এফেয়াৰ্ছৰ ইমান ৱেইটেজ দিয়া নাই, ষ্টেটিককে APSCয়ে গুৰুত্ব দিছে, ঠিক আছে। চ' এনেকুৱা ধৰণে আমি APSCৰ যিটো কুৱেশ্যন পেপাৰ আছে সেই কুৱেশ্যন পেপাৰটোক এনালাইজ কৰিব পাৰোঁ এক্সেল চিটৰ মাধ্যমেৰে, ঠিক আছে। চ' ইয়াত আপোনালোকে দেখিবলৈ পাইছে প্ৰত্যেকটা মানে ছাবজেক্ট, প্ৰত্যেকটা টপিক ক্লাছিফাই কৰা হৈছে। ইয়াত আপোনাৰ এই এক্সেল চিটটোৰ পৰা আপোনালোকে ছাবজেক্ট ৱাইজ PYQবোৰ পাই যাব। এই ছাবজেক্টৰ কোনটো টপিকৰ পৰা কি কুৱেশ্যনটো দিছে সেই গোটেইখিনি কথা গম পাই যাব, ঠিক আছে। চ' এই যিটো এনালাইচিছ ছেকশ্যন আছে, এই এনালাইচিছ ছেকশ্যনৰ পৰা বিভিন্ন ধৰণৰ আপোনালোকে এনালাইচিছ কৰিব পাৰিব, ঠিক আছে। চ' দিছ ইজ দ্য থিং আৰু, ঠিক আছে। আৰু আপোনালোকে দেখিবলৈ পাইছে দিছ ইজ দ্য প্ৰিমিয়াম কোৱালিটি কণ্টেণ্ট, ঠিক আছে। চ' এনেকুৱা ধৰণৰ কণ্টেণ্ট যদি আপোনালোকে আৰু চাব বিচাৰিছে তেতিয়াহ'লে আমাৰ যিটো ইউটিউব চেনেল আছে সেইটোক ছাবস্ক্ৰাইব কৰি ল'ব লাগে অবভিয়াছলি। আৰু এনেকুৱা ধৰণৰ মই PYQ এনালাইচিছ কেনেকৈ কৰিব লাগে বা আপোনাৰ PYQ কেনেকৈ ছল্ভ কৰিব লাগে, আমি APSCত কুৱেশ্যন পেপাৰ কেনেকৈ ছল্ভ কৰিম, আমি APSC প্ৰিলিমছ ইজিলি কেনেকৈ ক্ৰেক কৰিম, এই গোটেইখিনি ভিডিঅ' আপোনালোকে তাত পাব আমাৰ ইউটিউব চেনেলটোতে। আপোনালোকে ধুনীয়াকৈ চাব পাৰে আৰু নিজৰ যিটো প্ৰিপাৰেশ্যন জাৰ্নি আছে সেই প্ৰিপাৰেশ্যন জাৰ্নিটো ইজি কৰি ল'ব পাৰে। আৰু ন' ডাউট আমাৰ যিটো কোৰ্চেছ আছে, কোৰ্চেছতো আমি বহুত বেছি প্ৰিমিয়াম কণ্টেণ্ট আমি প্ৰভাইড কৰোঁ, ঠিক আছে। বেছি দীঘল নকৰোঁ এই ভিডিঅ'টো, মই ইমানতে এই ভিডিঅ'টো সামৰণি মাৰিম। ধন্যবাদ।